নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে এপ্লাই কৰিব পাৰিব। 1 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ অফিচ ষ্টাফ। অফিচ ষ্টাফ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু চেলাৰী নেগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 30 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে এড্ৰেছটো দিয়া হৈছে প্ৰিন্সিপাল, তিনিচুকীয়া, ইংলিছ একাডেমী, তিনিচুকীয়া, আছাম। এই এড্ৰেছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে আপোনালোকৰ কমপ্লিট বায়'ডাটা আৰু লগতে ছাপৰ্টিং ডকুমেণ্টবিলাক আপোনালোকে অফিচত জমা দিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে জবটোৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 8638386962। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ পাৰ্চন ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী। এক্সপেৰিয়েঞ্চ পাৰ্চন বিচৰা হৈছে প্লাইউড ইণ্ডাষ্ট্ৰীৰ বাবে। পোষ্টবিলাক হৈছে HR মেনেজাৰ, 2 নম্বৰ HR এছিষ্টেণ্ট, 3 নম্বৰ প্ৰডাকশ্যন মেনেজাৰ, 4 নম্বৰতে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, 5 নম্বৰ একাউণ্টেণ্ট আৰু 6 নম্বৰতে চেলছ এক্সিকিউটিভ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জববোৰৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে hr@plystory.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে কেপিটেল লেটাৰ লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে আৰ্জেণ্ট ভেকেঞ্চি ফৰ অথৰাইজ ডিলাৰ অফ গ্ৰেভেজ কটন লিমিটেড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ ইঞ্জিনিয়াৰ। ছাৰ্ভিচ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে 20 জন কেণ্ডিডেট বিচৰা হৈছে। ছাৰ্ভিচ ইঞ্জিনিয়াৰ বা টেকনিচিয়ান পোষ্ট মুকলি কৰা হৈছে 20টা আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে মেকানিকেল বা ইলেক্ট্ৰিকেল বা ITI পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে CVখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰ লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ ইঞ্জিনিয়াৰ বা টেকনিচিয়ান আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এই জবটো আমাৰ চেনেলত আগতেও দিয়া হৈছিলে আৰু পোষ্টবিলাক ফিল আপ হোৱা নাই, ভেকেঞ্চি এতিয়াও আছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী লাভ কৰিব 13,119, লগতে PF ESIC আৰু ফিউল এলাউন্স লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে জবটোৰ বাবে। লোকেশ্যনবোৰ হৈছে ৰেহাৰবাৰী, জু ৰোড, গড়চুক, পামহি। এইবোৰ লোকেশ্যনৰ পৰা 19 জন কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৱান্টেড এডমিন মেনেজাৰ ফৰ লিডিং অৰ্গেনাইজেশ্যন চিটুৱেটেড এট গুৱাহাটী। কোৱালিফিকেশ্যন জবটোৰ বাবে বিচৰা হৈছে গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট। এপ্লাই উইথ কমপ্লিট বায়'ডাটা। জবটোৰ বাবে আপোনালোকৰ বায়'ডাটাৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে pkb14july@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে আপোনালোকে জবটোৰ বাবে কিমান চেলাৰী এক্সপেক্ট কৰে সেইটো মেনশ্যন কৰি দিব
আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান নলেজ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ই টেণ্ডাৰ, জেএমএন, আছাম টেণ্ডাৰ পৰ্টেল আৰু টেলি, মাইক্ৰ'ছফ্ট এক্সেল, ৱৰ্ড, ইমেইল, ইনভেণ্টৰী মেনেজমেণ্ট এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে যদি নলেজ আছে এপ্লাই কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো আমুলৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফৰ আমুল মিল্ক প্ৰচেছিং প্লাণ্ট এট গুৱাহাটী। পষ্টবিলাক হৈছে: 1 নম্বৰতে প্ৰডাকশ্যন ইনচাৰ্জ, 2 নম্বৰ লেব টেকন'লজিষ্ট, 3 নম্বৰতে পেকিং অপাৰেটৰ আৰু 2 নম্বৰতে একাউণ্টেণ্ট। একাউণ্টেণ্ট পষ্টৰ বাবে BCom বা MCom পাছ কেণ্ডিডেট বিচৰা হৈছে। আৰু ই নম্বৰ পষ্টটো হৈছে ষ্ট'ৰ ইনচাৰ্জ এণ্ড ডিছপেটছ ইনচাৰ্জ। পষ্টবোৰৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ মৰ্মে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবটোৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মেইল ID দিয়া হৈছে assamtridhara@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 24 জুনৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ৰিকুৱাৰ্ড ফিমেল ৱেয়াৰহাউচ ষ্টাফ ফৰ ব্লু ডাৰ্ট কুৰিয়াৰ। ফিমেল ষ্টাফ বিচৰা হৈছে ৱেয়াৰহাউচ ষ্টাফ আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচাৰিছে আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। জব প্ৰফাইলটো দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। স্কেনিং RTO প্ৰচেছ, মেইল নলেজ আৰু চেলাৰী দিয়া হ'ব 13,119। লগতে PF ESIC এইবোৰ সুবিধা লাভ কৰিব। জব টাইমিং হ'ব 9 আৱাৰ্ছ ডিউটি হ'ব আপোনালোকৰ আৰু জব লোকেশ্যন আমিনগাঁও, গৌৰীপুৰ, গুৱাহাটী হয়। জবটোৰ বাবে যদি কোনোবা ফিমেল কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে এন ইণ্ডাষ্ট্ৰিয়েল হাউচ অফ ৰেপুট ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পষ্টটো হৈছে কেমিকেল ইঞ্জিনিয়াৰ্ছ, গ্ৰেজুৱেট ইন কেমিকেল ইঞ্জিনিয়াৰিং উইথ ছাম ৰিলেভেণ্ট ইণ্ডাষ্ট্ৰি এক্সপেৰিয়েঞ্চ। 2 নম্বৰ পষ্টটো হৈছে চেলছ ইঞ্জিনিয়াৰ, এনি গ্ৰেজুৱেট উইথ ছাম এক্সপেৰিয়েঞ্চ। ফ্ৰেছাৰ্ছসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে গুৱাহাটী চাইকেট্ৰিক হস্পিটেল দ্য প্ৰিমিয়াৰ ট্ৰিটমেণ্ট চেণ্টাৰ ফৰ মেণ্টেল ডিছঅৰ্ডাৰ এণ্ড এলকহল ডিপেণ্ডেঞ্চ ৰিকুৱেষ্ট এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং ভেকেঞ্চিজ ইন ইটছ পেচেণ্ট ইউনিট এট পাটাৰকুছি ভিলেজ নিয়েৰ যোৰাবাট। ANM নাৰ্ছ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, কুক এণ্ড চাফাই কৰ্মী এই পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে দ্য ৰেটিনা চেণ্টাৰ এণ্ড নাভ এগ্ৰিগেটেড আই হস্পিটেল ইন গুৱাহাটী ইজ আৰ্জেণ্টলি হায়াৰিং 1 অপটিকেল ষ্ট'ৰ এছিষ্টেণ্ট চেলছৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ এটা অপটিকেল চেলছৰ যদি অভিজ্ঞতা আছে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব আৰু ইনচেণ্টিভ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 24 জুনৰ ভিতৰত আবেদন কৰি ল'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড বাই দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যন ফৰ দ্য পষ্ট অফ মেনেজাৰ অপাৰেশ্যনছ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 30 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ উইথ এ বাইক। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব, লগতে 2 হুইলাৰ এখন থাকিব লাগিব। মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী বিচৰা হৈছে, লগতে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰি ল'ব আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব 28 জুনত ইণ্টাৰভিউ হ'ব ফ্ৰম 10 AM। এড্ৰেছটো দিয়া হৈছে দীপশিখা হাউচ নং 18 ভোলাবাবা পথ 6 মাইল গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত এবাৰ যোগাযোগ কৰি ল'ব।
বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।